Good morning everyone. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে গৰু বিহু আৰু মই গৰু বিহুত কি কৰোঁ কি নকৰোঁ ৰাতিপুৱাৰ পৰা আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। এইমাত্ৰ উঠিলোঁ, বিচনাৰ পৰা উঠাই নাই কিন্তু সাৰহে পাইছোঁ। সাৰ পাই মা জগাব আহিছে, তেনেকৈ সাৰ পালোঁ। ঘৰ মুচিব লাগে এতিয়া। তাৰপিছত ছাগলী ধুৱাব দেউতাহঁতে, ভাইটি ছাগলী ধুৱাব, সেনেকৈ আপোনালোকক দেখাই থাকিম। আৰু গৰু বিহুৰ পৰিচয় আছিলোঁ আৰু ৰঙালী বিহু তথা আমাৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা মোৰ আৰু মোৰ পৰিয়ালৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল। লগতে সকলোৰে জীৱনবোৰ ৰঙীন হওক তাৰে কামনা কৰিলোঁ। এতিয়ালৈ আহিছোঁ আৰু আজিৰ দিনটো কেনেকুৱানো যায় আপোনালোকক দেখাইছোঁ। ষ্টাৰ্টেড। ঘৰ মোচা সকলো কাম আজৰি হ'লোঁ। এতিয়া আমাৰ মনত খুৱাব লাগিব মনত এইকেইটা ধুৱাব লাগিব আমি। এনেকুৱা আপোনালোকৰ লগতো হয় নেকি? মানে ছাগলীয়ে যে বিস্কুট খায়, আমাৰ ঘৰত কিন্তু ছাগলীজনে বিস্কুট খায় দেই। ইফালে দেউতাই কৰি আছে জগাৰ ছাগলী ধোৱাৰ কাৰণে। দাড়ি চুলি পকিছে আমাৰ দেউতাই। ৰাতিৰ আহাৰৰ কাৰণে মাছটো ৰখা হৈছে। এইটো মাছ একেটা আছে, মাছ বাছা চাই থকা মানুহ। এটো মা আৰু মুনা, সেইটো এটা আইতা। আইতা ইফালে দেউতা, ইফালে এই দুটা বাপুটি। এতিয়া দেউতাই মাহ হালধি দি পেলাই ছাগলীটোক ভালকৈ ধুৱাই আছে। আৰু আমাৰ ইয়াতে যিহেতু ওচৰত নদী নাই, তাৰ কাৰণে ঘৰতে ছাগলী ধুৱাব লাগে বা গৰু ধুৱাব লাগে। বছৰে বছৰে বাঢ়ি যা, বাৰে সৰু বাপেৰে সৰু, তই হলি বছ ছাগলী। গৰু ছাগলীক ধুই আছে, আমাৰ ঘৰৰ গৰু তই। এতিয়া মই দোকানত আহিছিলোঁ আৰু ওচৰৰে দাদাহঁতৰ গৰু ধুৱাই আছিল, তাৰ কাৰণে মই আপোনালোকক দেখাই দিলোঁ। গা পা ধুই একদম আজৰি হৈ আহিলোঁ আৰু এতিয়া খোৱাত যোগাৰ কৰিব লাগিব। মানে আজি আমাৰ দৈ নহ'ল, গাখীৰখিনি দৈ নহ'লে, সেইকাৰণে আজি দৈ গাখীৰ খাব নোৱাৰিম, চিৰা দৈ খাব নোৱাৰিম, কালিলৈকে খাব লাগিব। আৰু আজি এতিয়া কি খাওঁ চাওঁচোন, ৰুটিকে বনাওঁ চাগে, মাও বনাব কৈ আছে ৰুটি, তো চাওঁ দিয়ক কি লগত খোৱাকৈ। এতিয়া আলু ভাজিম বুলি ভাবিছোঁ, একদম চিম্পুলকৈ ভাজিম বাৰু, বেছি একদম হেঁপাহ নাভাজোঁ। তথাপিতো আপোনালোকক দেখাম বুলি ভাবিছোঁ, বলক দেখুৱাই লওঁ। তেল গৰম হোৱাত মই ইয়াতে জিৰা দি দিছোঁ, গোটা জিৰাটো। তাৰপিছত মই ইয়াতে শুকান জলকীয়া দিছোঁ 3টা, মাজতে ফালি লৈছোঁ অলপ অলপকৈ, নহ'লে গাত চিটকি আহিব। আৰু পিঁয়াজ যিখিনি এইখিনি মই ভালকৈ ভাজি ল'ম। লগতে মই ইয়াতে সৰু সৰুকৈ কাটি জলকীয়াও লৈছোঁ, কেঁচা জলকীয়া। পিঁয়াজখিনি ৰং ধৰাৰ লগে লগে মই ইয়াতে আলু দি দিছোঁ। আলুখিনি এতিয়া মই জিৰা দিছোঁ, নিমখ সোৱাদ অনুযায়ী দিম, হালধি দিম। তাৰপিছত এইখিনি ভালকৈ ভাজি ল'ম। লগতে মই ইয়াতে এতিয়া গৰম মছলা আৰু ধনিয়া পাউডাৰ অলপ দিম। আলুখিনি ভালকৈ যেতিয়ালৈকে সিজি নাহে তেতিয়ালৈকে মই এনেকৈ ভাজি থাকিম। আৰু ইয়াতে আমাৰ আলুখিনি হৈ গৈছে আৰু মই ইয়াতে এতিয়া ঢাকন দি থৈ দিম।
এনেকৈ বনাই চাব আৰু কেনেকুৱা লাগে খাই জনাব। আৰু এয়া হৈছে আমাৰ দিনৰ সাজটো, যিহেতু আজি আমাৰ দৈ চিৰা নাই। এতিয়া আহিছোঁ ৰাতিৰ সাজৰ কাৰণে মাছ ফ্ৰাই কৰিবলৈ, তাকে অলপ আপোনালোকক দেখাই দিলোঁ। মাছখিনি ফ্ৰাই কৰা হোৱাৰ পিছত ছাগলীটো যেতিয়া ঘৰত আহে তাইক আমি থোপা দি পেলাই বিচি আনিছিলোঁ আৰু সেইখিনিও কেমেৰাত ৰাখি থৈছিলোঁ আপোনালোকক দেখুৱাৰ কাৰণে। লগতে নতুন পঘাডালেদি তাইক ভালকৈ আমি বান্ধি লৈ আহিছিলোঁ। আৰু ইয়াতে চাবচোন বাপুটিক তাৰ কি ফূৰ্তি লাগিছে, ছাগলীটো কেনেকুৱা পানী। তেল গৰম হোৱাত মই ইয়াতে পাঁচফোৰণ দিছোঁ, মই দিয়া নাই, মায়ে দিছে বাৰু। আৰু ইয়াতে কালাৰ দালি আৰু কলপচলা দি দিছে, যিহেতু গৰু বিহুৰ দিনা আমাৰ ইয়াতে কলপচলা আৰু কালাৰ দিয়া আঞ্জা খায়। ইয়াত বেছি বস্তুৰ প্ৰয়োজন নাই, সিজিবৰ কাৰণে অকণমান বেকিং চ'ডা দি দিয়ে আৰু সোৱাদ অনুযায়ী নিমখ দিব লাগে। নিমখ দিয়া হোৱাৰ পিছত ইয়াতে 2 চামুচমান আদা নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিছে, লগতে জিৰা অকণমান দি দিছে আৰু এইখিনি ভালকৈ লৰাই থাকিব। এনেকৈ লৰাই সিজিবৰ কাৰণে ইয়াতে গৰম পানীও দিয়া গৈছে আৰু ইয়াৰ পিছত অকণমান আৰু পানী দিব, সেইখিনি কেমেৰাত লোৱা নহ'ল। আগতে তেলত যিহেতু পাঁচফোৰণ দিয়া গৈছে, সেইকাৰণে এতিয়া ইয়াতে 2টা শুকান জলকীয়া আৰু নহৰু কেইটামানৰ আৰু পিঁয়াজ অলপ দি পেলাই এইখিনি ভালকৈ তেল নিমাৰি ল'ব আৰু এইখিনি ভালকৈ এতিয়া ৰংচঙা হ'বৰ কাৰণে থৈ দিছে তেলত। পিঁয়াজখিনি ৰংচঙা হোৱাত ইয়াতে কালাৰ দালি আৰু পচলাখিনি দি দিছে তেল নিমাৰাৰ কাৰণে। এতিয়া মই আহিছোঁ ছাগলী মাংস বনাবৰ কাৰণে। ইয়াতে পিঁয়াজ লৈছোঁ মই 3টামান আৰু এনেকৈ কাটি লৈছোঁ, লং লৈছোঁ 2টা, জালুক লৈছোঁ, জালুক 5টামান লৈছোঁ, তেজপাত 3 খিলা, নহৰু 7টামান আৰু জলকীয়া শুকান জলকীয়া 3টামান লৈছোঁ আৰু মাজেদি ফালি লৈছোঁ। কেৰাহীত তেল গৰম হোৱাৰ লগে লগে মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণৰ পিছত মই ইয়াতে যিখিনি বস্তু লৈছিলোঁ, জলকীয়া, তেজপাত, লং, নহৰু, পিঁয়াজ, গোটেইখিনি মই ইয়াতে ভাজিবৰ কাৰণে দি দিম আৰু ৰংচঙা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰংচঙা হোৱাত মই ইয়াতে আদা নহৰু জলকীয়া জালুক আদি পেষ্টখিনি দি দিছোঁ। ইয়াতে 4 চামুচমান মই পেষ্ট দি দিছোঁ আৰু ভালকৈ এইখিনি কেঁচা গন্ধ যোৱালৈকে ভাজি থাকিম। আৰু সেইফালে মাও কিবা কিবি কৰি আছে, আপোনালোকে দেখিছে চাগে। আৰু ইয়াতে যেতিয়া কেঁচা গন্ধ গ'ল তেতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। মাংস প্ৰায় 600 গ্ৰামমান হ'ব চাগে। লৰাই থাকিম ভালকৈ আৰু ইয়াতে এতিয়া মই জিৰা দি দিছোঁ আৰু নিমখ দিছোঁ সোৱাদ অনুযায়ী। মই হালধি এতিয়া দি নিদিওঁ, কাৰণ মই ভাবোঁ যে এতিয়া দি দিলে মানে তলত লাগি যাব, সেইকাৰণে মই হালধি পিছত দি দিম। এনেকৈ বহুত টাইম ভাজি মই এতিয়া ইয়াতে মিট মছলা, গৰম মছলা, ধনিয়া পাউডাৰ আৰু চিকেন মছলা অলপকৈ দি থাকিম। এনেকৈ ভাজি মই এতিয়া ইয়াতে আলুখিনি দি দিম। আলু যিহেতু সিজিব লাগিব, মাংস অলপ সিজাৰ দৰে হৈছে তাৰ কাৰণে, আৰু এনেকৈ মই বহুত টাইম ভাজি থাকিম। এতিয়া মই ইয়াতে হালধি দিম আৰু যিহেতু এতিয়া অলপকৈ সিজিছে আৰু মই ইয়াতে গৰম পানী দি সিজাই থাকিব পাৰিম, তাৰ কাৰণে তলত লাগিলেও কথা নাই। আৰু এতিয়া মই ইয়াতে দি দিছোঁ মিক্সি জাৰত যিখিনি পানী মানে পেষ্ট আছিলে তাৰ পৰা যিখিনি তাত পানী দি দিছোঁ আৰু এইখিনি পানী মই এতিয়া ইয়াতে দি দিম।
ছাগলী মাংস তেনেকুৱাই যিমানে সিজাই থাকিব সিমানে খাবলৈ সোৱাদ হয় আৰু লগতে গন্ধটো বহুত বেয়া পাওঁ তাৰ কাৰণে বহুত ভাজি থাকোঁ মই আৰু এনেকৈ ভাজি যাই থাকিম বহুত টাইম পানী দি ইফালে মা পটল ভাজি আছে অলপ অলপকৈ পানী দি সিজাই গ'লে পিঁয়াজখিনিও ভালকৈ সিজি যায় আৰু লগতে আলু মাংস গোটেইখিনি সিজি যায় দিয়কচোন আমাৰ ছাগলী মাংসখিনি প্ৰায় ৰেডি হৈছে তাৰ কাৰণে মই এতিয়া ইয়াতে পানী দি দিম জোখমতে আমাৰ যিমানখিনি পানী লাগে এইখিনি হিচাপত মই পানী দিছোঁ আপোনালোকে কম কৰিব পাৰে এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্ট পালে মই বহুত উৎসাহ পাম তাৰ কাৰণে কৈছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে মোৰ ভিডিঅ' আগৰ পৰা চাইছে থেংক ইউ ছ' মাছ আৰু যোনে যোনে প্ৰথম চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব এতিয়ালৈ আহিছোঁ আৰু দেখিছেনে মাংসৰ আঞ্জাখন কেনেকুৱা এটা কালাৰ হৈছে আৰু কেনে হৈছে আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব এতিয়ালৈ আহিছোঁ আৰু আকৌ এবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ